নগাঁৱৰ সোণাই একাডেমীত অনুষ্ঠিত হয় মনোজ্ঞ আলোচনা চক্ৰ। মধ্য অসমৰ বছা বছা শৈক্ষিক বৌদ্ধিক মহলৰ অংশগ্ৰহণ। ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শিক্ষাবিদ নুৰুল আমিনৰ এক ব্যতিক্ৰমী প্ৰয়াস। বহু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, অভিযান্ত্ৰিক বিষয়া, আৰক্ষী বিষয়া আৰু শিক্ষাবিদৰ অংশগ্ৰহণ এই মনোজ্ঞ আলোচনা চক্ৰত। সোণাই একাডেমীৰ অধ্যক্ষ মিৰাণ হাদি হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুৰিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ আলবিন মুস্তাকে প্ৰদান কৰে উদ্বোধনী ও আদৰণি ভাষণ। আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক দেশৰ প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত মন আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে ল'বলগীয়া শৈক্ষিক উত্তৰণৰ গতিধাৰাৰ ওপৰত প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিয়ে পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে নগাঁও জিলাৰ সোণাই একাডেমী পৰিয়ালে শিক্ষাৰ্থীসকলক চিভিল ছাৰ্ভিচৰ প্ৰতি আকৃষ্ট কৰিবলৈ 2023 বৰ্ষৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে। হয়, মই ব্ৰজেন্দ্ৰ দেৱমন শৰ্মা। মই সোণাই একাডেমীত কোঅৰ্ডিনেটৰ হিচাপে জইন কৰিছোঁ আৰু মোৰ ইচ্ছা আৰু উদ্দেশ্য হ'ল যে এই বৃহত্তৰ অঞ্চলত বিশেষকৈ নগাঁও জিলাত স্কুল পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত যাতে আমি IAS বা সৰ্বভাৰতীয় পৰ্যায়ৰ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰোঁ, তাৰ সজাগতা আনিব পাৰোঁ, সেইটোৱে আচলতে আমাৰ চেষ্টা হ'ব। আৰু মোৰ ইচ্ছা বা আশা আৰু সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনিক যদি আমি ব্যৱহাৰ কৰোঁ আৰু সময় উপযোগীভাৱে যদি শিক্ষা দিব পৰা যায়, আমি নিশ্চয় সোণাই একাডেমীৰ পৰা ভৱিষ্যতে আমি IAS উলিয়াব পাৰিম আৰু আমি সৰ্বভাৰতীয় পৰ্যায়ত এই অনুষ্ঠানটো জিলিকি উঠিব। এইখিনি মোৰ ইচ্ছা। জাগ্ৰত হয়, তেতিয়া বাধা অতিক্ৰম কৰিবৰ কাৰণে সহজ হৈ পৰে। দেখা গৈছে ইয়াত এই অনুষ্ঠান জাগ্ৰত অৱস্থা আছে আৰু লগতে লগ লাগিছে সমাজৰ বহু মানুহ যেতিয়া একত্ৰিত হৈ কিবা এটা কাম কৰিবলৈ লয়, সেই জইণ্ট ফ'ৰ্চ একত্ৰিত শক্তি অজেয় হৈ পৰে। গতিকে মই আশাবাদী যি ধৰণে আয়োজিত হৈছে আৰু এওঁলোকে যিমান চেষ্টা কৰি আয়োজন কৰিছে, মানুহৰ লগত সংযোগ স্থাপন কৰিছে, ছাত্ৰ ছাত্ৰীক ইনস্পায়াৰ কৰিছে, ইয়াৰ সুফল নিশ্চয় ভাল হ'ব, আশাবাদী। থেংক ইউ। 5 জানুৱাৰী 2025 দেওবাৰ দিনাখন সোণাই স্কুল অফ চিভিল ছাৰ্ভিচেছৰ দ্বিতীয়টো বৈঠক অৰ্থাৎ ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেঞ্চ। ইয়াত মধ্য অসমৰ 200 বিশিষ্ট ব্যক্তি, যিসকল এডুকেশ্যন এক্টিভিষ্ট, ছ'চিয়েল এক্টিভিষ্ট, ছ'চিয়েল ভিজনাৰী, তেনেকুৱা ব্যক্তি আমি 200 নিমন্ত্ৰণ কৰি আনিছিলোঁ। আজি অনুষ্ঠানত এতিয়া মোৰ লগত বহি আছে মোৰ বাওঁহাতে জনাব আব্দুল কুদ্দুছ, ৰিটায়াৰ্ড SP সাহেব। মোৰ সোঁহাতে বহি আছে আমাৰ অনুষ্ঠানত নতুনকৈ পদবী লোৱা আমাৰ ব্ৰজেন্দ্ৰ মোহন দেৱশৰ্মাদেউ, আৰু মই নুৰুল আমিন, এই অনুষ্ঠানটোৰ ডিৰেক্টৰ, সোণাই IAS একাডেমীৰ ডিৰেক্টৰ তথা বৰ্তমান ইয়াৰ যিটো ছিষ্টাৰ উইং, ইয়াৰ সোণাই স্কুল অফ চিভিল ছাৰ্ভিচেছ, তাৰ ডিৰেক্টৰ। এই অনুষ্ঠানটোৰ আচলতে এটা এইখিনি মানুহ, যিখিনি মানুহে অসমৰ এটা সুন্দৰ ৰূপত ভাৰতবৰ্ষৰ এখন সুন্দৰ ৰাজ্য হিচাপে সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, শিক্ষাগত দিশত প্ৰতিষ্ঠা কৰিবলৈ যি সপোন আমি দেখিছোঁ, তাতে আমি দেখিছোঁ যে ভাৰতীয় প্ৰশাসনীয় বিষয়াৰ ক্ষেত্ৰত অসমৰ যিটো ভাগ, সেইটো আজি অত বছৰে পূৰণ হোৱা নাই। এইকাৰণেই যে অসমত তাৰ সজাগতাৰ অভাৱ চিন্তিত। সেইটো হৈছে আজি স্বাধীনতাৰ পিছত ৭৭ বছৰ পাৰ হৈ গ'ল, অসমত সেই সজাগতাটো নাহিলে। আমাৰ অসমীয়া পিতৃ মাতৃসকলে নাভাবিলে যে আমাৰ সন্তান এদিন IAS অফিচাৰ হ'ব, IPS অফিচাৰ হ'ব, ভাৰতৰ বিভিন্ন প্ৰান্তত গৈ সেই ৰাজ্যসমূহত জিলা অধিপতি হ'ব। এই কথাটো আমি পিতৃ মাতৃসকলেও ভবা নাই, শিক্ষাগুৰুসকলেও ভবা নাই, আৰু হয়তো সমাজ সচেতন মানুহখিনিয়েও এই বস্তুটোৰ পৰা দূৰত আছে, আঁতৰি আছে তেওঁলোক। গতিকে আমাৰ উদ্দেশ্য যে আমি এই কথাটো আমি কাণে কাণে ক'ব খোজোঁ, প্ৰত্যেকজন অসমীয়াৰ কাণত পেলাব খোজোঁ যে আমি এতিয়া আৰু দেৰি নকৰাকৈ আমি ভাৰতীয়
প্ৰশাসনীয় বিষয় যিটো IS, IPS, IFS, RS, IRS এই ক্ষেত্ৰত আমি অতি দ্ৰুত গতিৰে আমি অসমত এই খবৰটো আমি চবৰ কাণত কম আৰু এটা সজাগতাৰ সৃষ্টি কৰিম আৰু ইয়াৰ ফলস্বৰূপে আমাৰ নৱপ্ৰজন্ম তেওঁলোকক আমি আকৃষ্ট কৰিম যে এতিয়ালৈকে যিসকলে ডক্টৰ ইঞ্জিনিয়াৰৰ কথা ভাবি আছিলে সেইসকলে এতিয়া IS, IPSৰ কথা ভাবক। আমি ভাবোঁ যে আমি অতদিনে মাত্ৰ ভবাহে নাই, যদি ভাবিলোহেঁতেন তেতিয়াহ'লে আমিও আমাৰ ভাগৰ 35টা IS অফিচাৰৰ যিটো পোষ্ট সেইটো আমি পূৰণ কৰিব পাৰিলোহেঁতেন। এই উদ্দেশ্য ৰাখিয়ে আজি 200 মানুহৰ 200 বিশেষ ব্যক্তিক মাতি আনি তেখেতসকলৰ হৃদয়ৰ খবৰ আমি ল'লোঁ। আমি কিনো ভাবিছোঁ এই সম্বেদটো তেওঁলোকৰ আগত প্ৰচাৰ কৰিলোঁ। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্ল'বেল ND 24/7।